हेलो एवरीवन কি খবৰ আপোনালোকৰ গাইজ আমাৰ তাত নতুনকৈ আৰু কেইখনমান গাড়ী সোমাইছে আৰু দুই তিনিখন চেল হৈছে বাৰু এইফালে যিকেইখন আছিলে সেইকেইখনটো মই দেখাইছোৱে আপোনালোকক ফুল ষ্টকৰ ভিডিঅ'ত বাকি হন্ডা সিটিখনো ৰেডি হোৱা নাই ৰেডি হ'লে দি দিম বাকি যোৱা ভিডিঅ'ত মই এইখন হন্ডা আমেজখন দেখাইছোঁ 2020 ৰ মেনুৱেল হয় আৰু বেলেনোখনো মই দেখাই দিছোঁ তাৰ আগৰ ভিডিঅ'টোত বেলেনোখন দেখাইছোঁ এইফালে আমাৰ XUV 3X এখন আছে 2024 ৰ ভিডিঅ'ৰ মাজতে আপোনালোকক এটা কথা কৈ দিও আপোনালোকক নেক্সট গাড়ী কি আহিব সেই আপডেটটো জানিবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফলো কৰি ৰাখক এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি ইয়াত আপোনালোকে গাড়ী লোৱাৰ দিনাখনে আৰু গাড়ী সেল হোৱাৰ দিনাখনে আপডেটটো পাই যাব সো নেক্সট কি গাড়ী আহিব সেই আপডেটটো চাবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফলো কৰি ৰাখক আৰু আজি এতিয়া মই আপোনালোকক দেখাম এইখন হন্ডা আমেজ এ অটোমেটিক মানে CVT খন হয় যোনবিলাকে ৩-৪ লাখৰ ভিতৰত অটোমেটিক গাড়ী বিচাৰি আছে তেখেতসকলৰ বাবে এইখন বঢ়িয়া একদম বহুতেই ভাল কণ্ডিশ্যনত আছে 47,000 চলিছে গাইজ মাত্ৰ হন্ডা আমেজ V CVT খন হয় অটোমেটিক হয় CVT মানে অটোমেটিক ষ্টেৰিঙত আপোনালোকে দুটা পেডেল শিফটাৰ পাই যাব প্ৰাইস ৰাইজ মই গোটেইখিনি কৈ দি আছোঁ আপোনালোকক আগতে মই গাড়ীখন দেখাই দিওঁ চাওক গাড়ীখনৰ বাম্পাৰ চাম্পাৰখিনি আমি পেইণ্ট একো কৰোৱা নাই যি কৰিছে ডিলাৰতে গোটেইখিনি কৰি অনা হৈছে মানে ওনাৰে আগতে যি কৰিছে ডিলাৰতে কৰিছে আমি আনি গাইজ পিছৰ বাম্পাৰটো পেইণ্টৰ কাম আছিল সেইখিনি আমি কৰি দিছোঁ বাকি আগৰ বাম্পাৰৰ আগতে পেইণ্ট হৈছে সেইটো বাৰু চায়ে গম পায় সো সেইবিলাক ওনাৰে কৰি দিছিলে এনে এক্সিডেণ্টেল ইস্যু নাই গাড়ীখনত একো মই কমপ্লিট সিলকেইটা মই আপোনালোকক দেখাই দিম আমি আনি জাষ্ট ক'লোঁ মই পিছৰ বাম্পাৰটো পেইণ্ট কৰাইছোঁ গাইজ V মডেলটো হয় আৰু CVT খন হয় মানে অটোমেটিক হয় 2018 হয় বেক কেমেৰা চেক কেমেৰা গোটেইখিনি পাই যাব আপোনালোকে কোম্পানী ফিটেড এলয় পুশ বাটন ষ্টাৰ্ট গোটেইখিনি পাই যাব আৰু ষ্টেৰিঙত দুটা পেডেল শিফটাৰ আছে মই ক'লোঁ আপোনালোকক মই সিলকেইটা দেখাই দিছোঁ আপোনালোকক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল এইখন চাওক এইখনো পুৰা কমপ্লিট কোম্পানীৰ সিল ডিক্কিটো মই দেখাই দিছোঁ চাওক এইটো চাওক ডিক্কিটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আছে পোষ্টখিনিও চাই লওক কোনো সাইডে একো মাৰ খোৱা নাই গাইজ এইটো চাওক মই স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ আপোনালোকক চাওক স্পেয়াৰ টায়াৰ তলফালেও চাওক কোনো সাইডে মাৰ খোৱা নাই আমাৰ তাত এক্সিডেণ্টেল ইস্যু থকা গাড়ী নাপায় প্ৰত্যেকটা ভিডিঅ'তে কওঁ এক্সিডেণ্টেল ইস্যু আৰু ইঞ্জিনৰ ইস্যু থকা গাড়ী আপোনালোকে আমাৰ তাত নাপায় আমি তেনেকুৱা গাড়ী নলওঁৱে তাৰপিছত এইখন চাওক এইখনো পুৰা কমপ্লিট কোম্পানীৰ সিল আছে বেক চাইডে গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাব আৰু ইফালে তলত এচিটো নাপায় বাৰু চাৰ্জিং চকেটটো পাই যাব আপোনালোকে তাৰপিছত মই এইখনো দেখাই দি আছোঁ আপোনালোকক এইটো চাওক এইখনো পুৰা কমপ্লিট কোম্পানীৰ সিল তাৰপিছত মই ইঞ্জিনটো আপোনালোকক খুলি দেখাই দিওঁ আৰু আগৰ বনেটৰ সিল আছে আৰু ইঞ্জিনৰ সিল আছে মই গোটেইখিনি আপোনালোকক এটা এটাকৈ দেখাই দি আছোঁ এইটো চাওক ইঞ্জিনৰ কণ্ডিশ্যন আৰু লগতে বনেটটোও চাই লওক বনেট পুৰা কমপ্লিট কোম্পানীৰ সিল আছে এপ্ৰন দুটাও পুৰা কমপ্লিট কোম্পানীৰ সিল কোনো সাইডে একো এক্সিডেণ্টেল ইস্যু নাপায় আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী চেক কৰিব খুজিলে আপোনালোকে ডিলাৰত লৈ গৈ চেক কৰাব পাৰে আৰু ছাৰ্ভিচ হিষ্ট্ৰী ডিলাৰত পাই যাব তাৰ পৰাও লৈ ল'ব পাৰে আপোনালোকে ইঞ্জিনৰ কণ্ডিশ্যন চাওক গাইজ ইঞ্জিন ৱাৰেণ্টি 6 মাহ 1 বছৰৰ পাই যাব আমাৰ ফালৰ পৰা গাড়ী নন এক্সিডেণ্টেল হয় সেইটো ৰিটাৰ্ণত পাই যাব চ' মই ইঞ্জিনটো ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক পুশ বাটন ষ্টাৰ্ট হয় গাইজ আৰু তলত চাওক ক্লাছ চ্লাছ নাই মানে অটোমেটিক ক'লোঁ মই এইটো গিয়াৰ লিভাৰটো হয় এইটো ইঞ্জিনৰ চাউণ্ড শুনক পেট্ৰল ইঞ্জিন হয় হণ্ডা এভিটেক ইঞ্জিন 1.2 হয় চ' ইঞ্জিনৰ ৱাৰেণ্টি পাব 6 মাহ 1 বছৰ ক'লোঁ মই আপোনালোকক আৰু বাকী আৰু গাড়ীখনটো গোটেইখিনি দেখালোৱে আপোনালোকক টপটোও দেখাই দিছোঁ চাওক চাওক এতিয়া মই ভিতৰত কি আছে কি নাই সেইখিনি আপোনালোকক দেখাই দিওঁ এচিটো চলাই লওঁ গাইজ বহুত গৰম
চ' গাইজ গোটেইখিনি দেখালোঁ। এতিয়া মই ভিতৰৰ কণ্ডিশ্যনটো চাওক কিমান ধুনীয়া হৈ আছে। বেক চাইডে আপোনালোকে আমৰেষ্ট পাই যাব, দুটা পাৱাৰ উইণ্ডো 2খন দৰ্জাতে পাই যাব। তলফালে আপোনালোকে চাৰ্জিং চকেটটো পাই যাব, কিন্তু এচিটো নাই বাৰু, হণ্ডা এমেজত নাই বাৰু। বাকী ইফালে চাওক গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাব। এইটো চাওক 4টা পাৱাৰ উইণ্ডো, মিৰৰ লক আনলক, ডোৰ লক আনলক। এইটো আমাৰ মিৰৰ এডজাষ্টেবলটো হয়। এইটো আমাৰ ORBM টিপি দিলে এনেকৈ সোমাই যাব, আকৌ টিপি দিলে এনেকৈ ওলাই যাব। তাৰপিছত ষ্টেৰিঙত চাওক, ষ্টেৰিঙত ক্ৰুজ কণ্ট্ৰলটো দিয়া নাই বাৰু। চ'ৰ্চ আছে, ব্লুটুথ ছিষ্টেম, মুড, ফোন ৰিচিভ কৰা, ফোন কাটা, এইখিনি আছে। আৰু ষ্টেৰিঙত এটা SRS-ৰ এয়াৰবেগ আছে, আৰু ডেছবৰ্ডত এটা আছে। আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ চাওক আপোনালোকক, একদম ওপৰত চাওক 47,000 চলিছে গাইজ। একদম জেনুইন হয়। ছাৰ্ভিচ হিষ্ট্ৰী আপোনালোকে পাই যাব। যদি ডিলাৰত যায় আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰীটো সুধিলে আপোনালোকক দি দিব। আৰু ইফালে চাওক, এইটো টাচ স্ক্ৰীণ নহয়, এইটো বাটন ছিষ্টেম হয়। এইটো কোম্পানী ফিটেড হয়, হণ্ডাৰে ইনবিল্ড আহে। তাৰপিছত এইখিনি আমাৰ ক্লাইমেট কণ্ট্ৰল, AC ধুনীয়া কাম কৰি আছে গাইজ। আৰু এইটো আমাৰ গিয়াৰ লিভাৰটো হয়। আৰু তলত চাওক USB পইণ্ট আৰু চাৰ্জিং চকেট দুটা পাই যাব আপোনালোকে। চ' গাইজ গোটেইখিনি দেখালোৱে আপোনালোকক, গোটেইখিনি ক'লোঁ। আৰু দেখাবলগীয়া তেনেকুৱা একো নাই। এইখন 2018ৰ হয়, হণ্ডা আমেজ V CVT মডেলটো হয়। আৰু এটা বস্তু দেখাব পাহৰিছোঁ আপোনালোকক, এইটো চাওক পেডেল চিফ্টাৰটো ইয়াতে ষ্টেৰিঙত দুই চাইডে, এইটো প্লাছ, এইটো গিয়াৰ বঢ়াবৰ কাৰণে, আৰু এইটো গিয়াৰটো কমাবৰ কাৰণে। চ' পেডেল চিফ্টাৰো পাই যাব আপোনালোকে, যিহেতু CVT হয়। হণ্ডাৰ CVT কেইখনত পেডেল চিফ্টাৰটো থাকেই বাৰু। চ' গাইজ গোটেইখিনি ক'লোৱে আপোনালোকক। এইখন 2018ৰ হয়, হণ্ডা আমেজ V CVT মডেলটো হয়, অট'মেটিক হয়, চলিছে 47,000 কিলোমিটাৰ, পুছ বাটন ষ্টাৰ্ট, এলয়, গোটেইখিনি পাই যাব আপোনালোকে। গাড়ীৰ ইঞ্জিনৰ একো ইছ্যু নাই, নন এক্সিডেণ্টেল হয়। আপোনালোকে ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা, 6 মাহ 1 বছৰৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা আপোনালোকে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,30,000, মানে 4,30,000 টকা। এইটো আমাৰ আস্কিং প্ৰাইচ হয় গাইজ। তাৰ পৰাও কিবা অকণমান চাই দিম আমাৰ ফালৰ পৰা। ক'লোঁ মই 4,30,000, তাৰ পৰাও কিবা অকণমান চাই দিম। ৰিফাইনেন্সো হৈ যাব 50,000, যি ডাউন পে'মেণ্ট দিয়ে তাতে ৰিফাইনেন্স হৈ যাব আপোনালোকৰ। খালি প্ৰফাইলটো ভাল লাগিব। প্ৰফাইল ভাল থাকিলে 0 ডাউন পে'মেণ্টতো হৈ যাব গাইজ। চ' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।